আজি ৱৰ্ল্ড এইডছ এৱাৰনেছ ডে আছিলে। আজি নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয় সুন্দৰকৈ পালন কৰিলে। তাত মই আৰু ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মা আমাক মেডিকেল চেলৰ ফালৰ পৰা নিমন্ত্ৰণ কৰিছিলে। আমি দুজন ডক্টৰ, আমি এইডছৰ বিষয়ে এইডছ কেনেকৈ নোহোৱাকৈ থাকিব পাৰি আমি সেইখিনিত বেছিকৈ গুৰুত্ব দিছোঁ। আৰু কেতিয়াবা এইডছ হ'লেও কাৰোবাৰ তেওঁক আমি সাধাৰণ পেচেণ্টৰ দৰে কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰি আৰু এইডছ যে কিয়ৰেবল নহ'লেও তাক কণ্ট্ৰল কৰি ৰাখিব পাৰি সেই বিষয়ে আমি ল'ৰা ছোৱালীখিনিক ধুনীয়াকৈ বুজাই দিছোঁ। এইখিনিয়ে আৰু আমাৰ নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ হেল্থ কেয়াৰ চেলে যি এইডছ সজাগতা দিৱস উদযাপন কৰিছে, তাত আমি চেলক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দুজন প্ৰতিযথা চিকিৎসক ডক্টৰ কলিতা ছাৰ আৰু ডক্টৰ শৰ্মা ছাৰ, তেখেতসকলে আহি যি আমাৰ লগত উৎসাহিত কৰি সকলো ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ মাজেৰে যে এইডছৰ যি ভয়াৱহতা তাক প্ৰতিৰোধ কৰাৰ লগতে তাৰ লগত কেনেধৰণে সহাৱস্থান কৰিব পাৰি আৰু তাক কেনেধৰণে আমি ভৱিষ্যত প্ৰজন্মক তাৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ সেই বিষয়ে তেওঁলোকে যি আমাৰ সাৰুৱা বক্তব্য তথা তেওঁলোকৰ অভিজ্ঞতা আমাৰ আগত ব্যক্ত কৰিলে, তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিম যে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ঠিক একোজন প্ৰতিনিধি হৈ আমাৰ বিভিন্ন ঠাইত বা আমাৰ নাৰেঙ্গী অঞ্চলত এই এইডছৰ বিপক্ষে এক গড় ভেটি থিৰাং কৰিব, যাৰ কাৰণে উঠি আহি থকা ভৱিষ্যত প্ৰজন্মই এইডছৰ ভয়াৱহতাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। ধন্যবাদ।